औज़ुबिल्लाहिमिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে কুৰবে কায়ামতৰ ওচৰত এনেকুৱা হৈ যাব যে মানুহবিলাকে নিজৰ আঙুলিৰ আগবিলাকেদি গুনাহ কৰা আৰম্ভ কৰিব। আঙুলিৰ পোৰ বুলি কয়, মানে আগৰ যিটো নখৰ তলৰ অংশ, এইবিলাকেদি গুনাহ কৰা আৰম্ভ কৰিব। এতিয়া সেই সময়ত সাহাবাসকলে তো এইবিলাক কথা বুজি পোৱাই নাছিল বা কি ভাবিছিল বা যে কেনেকৈ আঙুলিৰ আগেদি মানুহে গুনাহ কৰিব পাৰে কি ভাবিছিল। কিন্তু তেওঁলোকৰ আল্লাহ নবীৰ মুখৰ বাণীৰ ওপৰত ইমান বেছি বিশ্বাস, তেওঁলোকে এইবিলাক কথা শিকিছিল, মনত ৰাখিছিল, মুখস্থ কৰিছিল আৰু আগলৈ কৈ গৈ আছিল। আজিলৈকে তেওঁলোকে সাহাবাসকলে ক'লে তাৰপিছত হাদিছ শৰীফত লিখি দিয়া হ'ল। আজি আমাৰ ওচৰত তেনেকৈ আহি পালেহি কথাবিলাক। কিন্তু সেই দিনত এইবোৰ কথা ভাবিও পাব পৰা নাছিল যে মানুহে আঙুলিৰ আগেদি কেনেকৈ গুনাহ কৰিব পাৰে। কিন্তু আজি 1400 বছৰৰ পিছত আমাৰ কাৰণে কথাবিলাক বুজি পোৱাটো একেবাৰে সহজ যে আজি আমি দেখা পাই গৈ আছোঁ যে মানুহৰ হাতে হাতে আজিকালি কি আহি গৈছে, স্ক্ৰীন টাচ, হয়তো মোবাইল বুলি ক'ব পাৰে বা অন্যান্য বেলেগ বস্তুবিলাকো যিবিলাক আমি ঘৰত ব্যৱহাৰ কৰোঁ সেইবিলাকৰ যিটো ছুইচ বা যিবিলাক আজিকালি স্ক্ৰীন টাচ আহি গৈছে, LED বা বেলেগ স্ক্ৰীন টাচ, আনকি গাড়ীত হওক বেলেগ বস্তুবিলাকত হওক। এতিয়া আমি এই মোবাইলতে আমি যদি চাওঁ তেতিয়াহ'লে স্ক্ৰীন টাচৰ জৰিয়তে কিমান গুনাহ মানুহবিলাকে কৰি আছে যদি আমি আজি চাওঁ। আল্লাহ নবীৰ সেই বাণীটো একদম সঁচা কথা বুলি আমি গম পাই গৈছোঁ যে আঙুলিৰ আগৰ পৰা কেনেকৈ মানুহে আঙুলিৰ আগেদি কেনেকৈ মানুহে গুনাহ কৰি আছে, কিমান কথা। মই এতিয়া ইয়াত বিশ্লেষণ কৰিব নালাগে যে মোবাইল ফোনেদি মানুহে কেনেকৈ কি গুনাহ কৰি আছে। অকল এটা ছাইডেদি নহয়, বেলেগ ছাইডৰ পৰাও মানুহক ধোকা দিয়া, মানুহৰ পৰা পইচা লুটা বা আদি কৰি বা যিমান আছে চব মোবাইলৰ স্ক্ৰীনেদিয়ে হৈ আছে। এটাটো এইটো কথা। আল্লাহ নবীৰ চবচে ডাঙৰ মৌজেজা এইটো ক'ব লাগিব যে আল্লাহ নবীয়ে এইটো কোৱা নাই যে এইটো হ'ব, কিন্তু লগতে এইটোও কৈ দিছে তাৰ প্ৰতিকাৰ কি আছে, তাৰ পৰা বাচিবলৈ তাৰ মেডিচিন বা বাচিবলৈ উপায় কি আছে। আল্লাহ নবীক সাহাবাসকলে সুধিলে যে ইয়া ৰাছুলাল্লাহ, ইয়া হাবিবাল্লাহ, যেতিয়া মানুহবিলাকে নিজৰ আঙুলিৰ আগেদি গুনাহ কৰা আৰম্ভ কৰিব তেতিয়া আমি বাচিবলৈ কি কৰিম। আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমালোকে তেতিয়া নিজৰ হাতত তসবিহ লৈ ল'বা আৰু তসবিহ পঢ়া আৰম্ভ কৰিবা। এতিয়া তসবিহ পঢ়া তাৰ অৰ্থ দুটা হয়। এটা হৈ গ'ল নিজৰ আঙুলিতে তসবিহ হিচাপ কৰিব পাৰি। আমাৰ আঙুলিত 20টা, প্ৰত্যেকখন হাতত 20টা গাঁঠিৰ চিন আছে। সেই গাঁঠিবিলাক আমি তসবিহ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বা সঁচাকৈ যিটো আমি তসবিহ আমি পাওঁ সেই তসবিহবিলাকো হাতত লৈ ঘূৰাব পাৰোঁ। আৰু মুখেদি কিবা পঢ়ি সেই তসবিহ হিচাপত আঙুলিবিলাক হিচাপৰ কাৰণে আমি ব্যৱহাৰ যদি কৰোঁ, যেনেকৈ সুবহানাল্লাহ পঢ়োঁ, আলহামদুলিল্লাহ পঢ়োঁ, যি পঢ়োঁ, দৰুদ শৰীফ পঢ়োঁ, বাকী যি পঢ়োঁ সব যদি আমি তসবিহ হিচাপে ইউজ কৰোঁ, আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তেতিয়াহ'লে আল্লাহ ৰাব্বুল ইজ্জতে তোমালোকৰ আঙুলিবিলাক সেই গুনাহৰ পৰা বচাই ৰাখিব। আঙুলিৰ আগেদি কৰা গুনাহবিলাকৰ পৰা তেতিয়া বচাই ৰাখিব যদি তোমালোকে আঙুলিবিলাক তসবিহৰ কাৰণে ব্যৱহাৰ কৰা।